কুৰুক্ষেত্ৰ সমৰৰ সামৰণি পৰি আহিছে। অকল বাকী দুৰ্যোধনক শেষ কৰিব পাৰিলেই মোৰো কৰ্তব্য শেষ। শল্য আৰু শকুনি ইহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগে। দাদা তীৰ্থৰ পৰা ঘূৰি অহা পূৰ্বেই দুৰ্যোধনক কিবা এটা কৰিব লাগিব, নহলে পাছত কৰা টান হৈ উঠিব। কাৰণ দুৰ্যোধন দাদাৰ পৰম মিত্ৰ নহয়। শকুনিকো লগে লগে আঁতৰাবই লাগিব, নহলে হয়তো আজি মোৰ পৰম সৌভাগ্য, আহি আহি দেখো নাৰায়ণৰ আগতেই ওলালহি। প্ৰণাম যদুপতি। মামা, তোমাৰ কথা কি ভাবি আছিলো? কুৰুক্ষেত্ৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে? তেনেহলে আমাৰো চাউল উকলিল। কিয় মামা? অতদিনে যদুপতিয়ে যেতিয়া ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা দেখি আমি চকুত পৰা নাছিলো। এতিয়া যদুপতিয়ে সেইবোৰ বাদ কৰি যেতিয়া সৰু সুৰা তৰাৰ লেখত ধৰিলাহি। আমি পপীয়া তৰা, আমাকতো খহাবাই। মামা, তুমি বৰ চতু, সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, তোমাক এটি কথা সোধো, কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানে। বাৰু কোৱাচোন, তুমি এই কুৰুক্ষেত্ৰ ৰণত কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় 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 হবলৈ আৰু বাকী নাই নাৰায়ণ। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে জানে। মামা, কৌৰৱ আশ্ৰয়ত থাকি দুৰ্যোধন ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? আৰু উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনিত ত্ৰুটি হল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰ চেও সঞ্চিত হলাহল বিষ খোৱাতকৈ সন্মুখ সমৰত অসি ধাৰণ কৰাই অনেক গুণে চেও আমা। যদুপতি ক্ৰোধান্ধ মানৱ মই, এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ কপট নিদ্ৰাতকৈ মোৰ এই আচৰণ বেছি দুখনীয়নে? ভুল বুজিছা মামা, সদায় ভুল কৰি কৰি ভুলতেই অভ্যস্ত হলো নাৰায়ণ। এতিয়া আৰু শেষ বতৰত সেই ভুল নাভাগে নাৰায়ণ। তোমাৰ দুখতেই কৌৰৱ ধ্বংস হল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভাতা বিভীষণে, আৰু আজি এই স্বৰ্ণময় ভাৰত ভূমিত শ্মশানত পৰিণত কৰিলা ৰাজমাতক তুমি শকুনিয়ে। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। নুবুজিলো মামা, অতি সহজ, অতি সহজ। পৰৰ পদসেবী শকুনি, দুৰ্যোধনৰ অন্নেৰে পালিত দৰিদ্ৰ শকুনি, ঠগ প্ৰবঞ্চক ৰাজদ্ৰোহী শকুনি মূৰৰ ওপৰত ভাৰত যুদ্ধ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ গতি ত্ৰিজগত পতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, সেই শকুনি সামান্য শকুনি নহয়। তাৰ জীৱন ধন্য, তাৰ জনম ধন্য। আৰু আৰু সেই জীৱনৰ গৰাকী তুমি, তুমি যদুপতি। মোৰো ধন্যবাদ গ্ৰহণ কৰা। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, আৰু মোৰ মই। নমস্কাৰ দৰ্শকসকল, আজি ৰাইজৰ বাৰ্তাক এটা বৰ ভাল খবৰ জনাবলৈ আমি উপস্থিত হৈছোঁ লখিমপুৰ জিলাৰ পথালি পাহাৰ অঞ্চলৰ অন্তৰ্গত পিঠাগুৰি মাজগাঁৱত। সকলোৰে চিনাকি, কেৱল লখিমপুৰ জিলা নহয়, লখিমপুৰ, ধেমাজি, মাজুলীকে ধৰি উজনি অসম, উত্তৰ অসম, মধ্য অসম প্ৰায় চিনাকি মুখ। কিন্তু তেখেত ভাওনা সমাজৰ এগৰাকী চিৰপৰিচিত ব্যক্তি, তোন বৰা।
প্ৰতিগৰাকী ব্যক্তিৰ মুখে মুখে টুন বৰা, যিগৰাকী ব্যক্তিক ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত লখিমপুৰ জিলাৰ হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই এটি বিশেষ বঁটাৰে বিভূষিত কৰিবলৈ আগবাঢ়িছে। আমি আহিছোঁ তেখেতৰ পৰা কিছু কথা জানিবলৈ। এয়া আমাৰ কাষত টুন বৰা ডাঙৰী আছে। আপোনাক ৰাইজৰ বাৰ্তালৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আমি অৱশ্যে জানিব পাৰিছোঁ হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই আমালৈ এটি বঁটা আগবঢ়াইছে। আমি শুনি নথৈ আনন্দিত হৈছোঁ আৰু ইয়াৰ বাবে মই সদৌ ৰাইজক ধন্যবাদ জনাব বিচাৰিছোঁ। যিহেতুকে ৰাইজৰ আশীষ আৰু ৰাইজৰ উদ্দীপনা প্ৰেৰণাত মই যিকণ আগবাঢ়িছোঁ, সকলোখিনিত ৰাইজৰ আশীষ জড়িত হৈ আছে, ৰাইজৰ উৎসাহ উদ্দীপনা জড়িত হৈ আছে। আপোনাৰ পৰা এটা কথা জানিম, যিহেতু এই বঁটা ভাগ দিয়া হৈছে আপোনাক, আপুনি সমগ্ৰ অসমৰ প্ৰায়খিনি জিলালৈ গৈছে, প্ৰায় সকলোকে আপুনি প্ৰশিক্ষণ দিছে। এই প্ৰশিক্ষণৰ মাজত আপুনি কি পাইছে? হয়, মই 2012 চনৰ পৰা বিভিন্ন জেগালৈ গৈছোঁ। আমাৰ গহপুৰ, ধেমাজি, লখিমপুৰ, বহু ঠাইত মই গৈছোঁ। যুৱৰ পৰা ধৰি লৈ শিশু, বৰ্তমান মহিলাকো কেইবাটাও দলত মই ভাওনা প্ৰশিক্ষণ দিছোঁ। ভাল লাগিছে, ৰাইজে অতি আগ্ৰহেৰে আঁকোৱালি লৈছে আৰু যিহেতু এখনৰ পাছতে এখনৰ লগত যেতিয়া নেকি আকৌ নিমন্ত্ৰণ আহে, তেতিয়াই বুজি পাওঁ যে নিজেই উপলব্ধি কৰিব পাৰিছোঁ যে মই দিয়া বিষয়বস্তুখিনি হয়তো ৰাইজৰ মনোগ্ৰাহী হৈছে। সেইকাৰণে হয়তো ৰাইজে আঁকোৱালি লৈছে বা বিচাৰিছে। সেইকাৰণে নিজেও অকণমান উৎসাহজনক এটা মনোভাৱ নিজৰ মনতো জাগৃত হয় আৰু সেইকাৰণে ৰাইজৰ আশীষ সিৰে লৈ গুৰুজনাৰ সংস্কৃতিক নতশিৰ কৰি আমি লখিমপুৰ জিলাৰ এই পিঠাগুৰি অঞ্চলৰ পৰা তেখেত গৈ আজি অসমৰ বিভিন্ন প্ৰান্তত তেখেতে ভাওনা, ৰাস আদি বিভিন্ন ধৰণৰ নাটক শিকাইছে আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলকো এই শিল্পীসকলক এই মজিয়ালৈ টানি আনিছে। যিটো সময়ত যুৱ বিশৃংখলতাই চানি ধৰিছে, সেইটো সময়ত টুন বৰা ডাঙৰীয়াই যি এটা মহান উদ্দেশ্য আগত ৰাখি যি পদক্ষেপ গ্ৰহণ কৰিছে, সঁচাকৈ গ্ৰহণযোগ্য আৰু আদৰণীয়। এটা কথা ক'ব লাগিব, হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা 18 তাৰিখৰ পৰা যি ভাওনা সমাৰোহ আছে, সেই ভাওনা সমাৰোহতে 21 তাৰিখে তেখেতক বিশেষ অসম বৈভৱ ভাওনা শিল্পী বঁটা হিচাপে তেখেতক বঁটা প্ৰদান কৰিব। আমাৰ কাৰণে, লখিমপুৰ জিলাবাসীৰ কাৰণে যথেষ্ট গৌৰৱৰ কথা। বৰ্তমান যিটো যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ, সেই কাৰ্যকলাপক তেখেতে আওকাণ কৰাবলৈ চেষ্টা কৰি শিল্পীসকলক, নৱপ্ৰজন্মক ভাওনাৰ সংস্কৃতিৰ মাজলৈ বা ৰাসৰ মাজলৈ যিদৰে ঠেলি আহিছে, এই সন্দৰ্ভত তেখেতৰ পৰা আমি জানিম। হয়, নিশ্চিতভাৱে আমি এটা কথা উপলব্ধি কৰোঁ যে সংস্কৃতি মানে সম্প্ৰীতি। গুৰুজনাৰ এই অমূল্য অৱদান আমি যদি অকণমান সূক্ষ্ম দৃষ্টিৰে চাওঁ যে গুৰুজনাৰ এই মহান অৱদানটি, যিহেতু ভাওনাখন, এখন ভাওনাত যেতিয়া নেকি আমাৰ এখন সমতা সমাজ তাত গঠিত হয়, ভাওনাভাগ চাবলৈ যাওঁতে আমাক কোনো প্ৰমাণ পত্ৰৰ প্ৰয়োজন নালাগে বা এটা ডাঙৰ এমাউণ্টৰ কোনো টিকটৰ প্ৰয়োজন নাই। গতিকে যি নেকি আগত যাব তেওঁ আগস্থান পাব। ইয়াত উচ্চ নিচ্চ জাতি বৰ্ণ কোনো বিভাদ নাই। গতিকে তেনে এখন সমাজ গুৰুজনাই সৃষ্টি কৰি থৈ গৈছে আৰু এই সংস্কৃতিৰ মাজত আমি এখন নাটক যেতিয়া অনুশীলন কৰা হয়, 10 দিন হওক 15 দিনে হওক, সেই তাত যিসকল যুৱক জড়িত হৈ থাকে, সেইসকল সঘনাই যেতিয়া নেকি এখন মঞ্চতে একেটা ঠাইতে আমি সদায় লগ হ'বলৈ পাৰোঁ, আমাৰ মাজত দূৰ দূৰণিও যুৱক থাকিব পাৰে, কিন্তু সম্প্ৰীতিটো সেইখিনি গ্ৰাস হৈ উঠে আৰু সেই সম্প্ৰীতিটোৱে আমাৰ অদূৰ ভৱিষ্যতলৈকে আমাৰ মাজত থাকিব, সকলোৱে মনে প্ৰাণে থাকিব, চিনাকিটো থাকিবই। গতিকে সেই বন্ধুত্বটো, সেই যিটো সম্প্ৰীতি, সেই সম্প্ৰীতিটো কেতিয়াও হয়তো ম্লান নপৰিব, সেইটো এটা আশা কৰিব পাৰি। আৰু বৰ্তমান যিটো যুৱ উচ্ছৃংখল পৰিৱেশ, আমি বহু দিন হ'ল যিহেতু ভাওনাৰ লগত মাদক দ্ৰব্যৰ সেই বিষয়বস্তু আহিবলৈ দিয়া নাই। জ্ঞান বিশ্বাসত আমাৰ জনামতে কোনোবা এজন
শিল্পীয়ে যদি তেনেধৰণৰ বা তেনে দ্ৰব্য সেৱন কৰিছে আমি তেওঁক পৰাপক্ষত আমি ভাওনা দলৰ পৰা আঁতৰাই ৰাখিছোঁ। কোনোবাই সেৱন কৰিছে আমি তাত বাধা দিবলৈ যোৱা নাই, কিন্তু যেতিয়া নেকি ভাওনা আমি ভাওনাৰ অনুশীলনে কৰিম বা ভাওনা প্ৰদৰ্শন কৰা সময়কণত আমি যাতে মাদক দ্ৰব্য নিষিদ্ধ কৰিব পাৰোঁ বা কৰাৰ চেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু মই সদু ভৱিষ্যতলৈ সেইটো কৰিম। ইতিমধ্যে বহুকেইজন ব্যক্তি মই থকা ভাওনাখনত বা মই থকা জেগাত তেওঁলোক ওচৰ নাচাপে। গতিকে সেইটো আমি বৰ্তমান আমি কি কৰিছোঁ, কি হৈছে, কি হ'ব সেইটো আমি ওলাই কৰিলে নহ'ব। যিহেতু আমি অভিভাৱক হিচাপে আমাক অনুকৰণ কৰি আছে সৰুসকলে, গতিকে আমি কৰা প্ৰতিটো কামেই তেওঁলোকে শুদ্ধ বুলি ভাবে। গতিকে তাৰ মাজত যদি আমি অশুদ্ধ কামো কৰিছোঁ তেওঁলোকেতো আমাক জ্যেষ্ঠ হিচাপে শুদ্ধ বুলিয়ে ভাবি ল'ব। সেইকাৰণে আমি অভিভাৱকৰ স্থানত থাকি আমি কোন স্থানত কি কৰ্ম কৰিব লাগিব সেইখিনি নীতিগতভাৱে আমি কৰাটো বাঞ্ছনীয়। আৰু সেইটো অকল মোৰে নহয়, সকলোকে মই আহ্বান জনাইছোঁ গুৰুজনাৰ সংস্কৃতিৰ লগত যাতে এই মাদক দ্ৰব্য ৰাগিয়াল বস্তু সেৱন কৰি সেই সংস্কৃতিৰ লগত সম্পৃক্ত নকৰক। আপুনি যিহেতু এগৰাকী ভাওনাৰ শিল্পীৰ লগতে লখিমপুৰ জিলাৰ ভাওনা শিল্পী সমাজৰ সাধাৰণ সম্পাদক, গতিকে আপুনি নিশ্চয় অসমৰ বিভিন্ন স্থানলৈ গৈছে, মহিলা দলকো ভাওনাৰ প্ৰশিক্ষণ দি আপুনি অসমৰ বিভিন্ন স্থানলৈ লৈ গৈছে। কেনেকুৱা অনুভৱ? ভাল লাগিছে। যিহেতু আমাৰ মহিলাসকল যেতিয়া নেকি দিনৰ পৰা ধৰি ৰাতিটো কৰ্মব্যস্ততাৰ মাজতে জড়িত হৈ থাকে, ঘৰখনত আবদ্ধ হৈ থাকে, তাৰ মাজতো তেওঁলোকে যেতিয়া এই সংস্কৃতিৰ প্ৰতি ধাৰান্বিত হৈছে, তেওঁলোকে মনে প্ৰাণে ভাওনা ভাগ কৰা সংকল্প লৈছে, ওলাই আহিছে, আমাক বিচাৰিছে, আমিতো যাবই লাগিব। কাৰণ যুৱকসকলৰ কথা বহুত বেলেগ আৰু মহিলাসকল বহুতখিনি কৰ্মব্যস্ততাৰ মাজতে তেওঁলোক ওলাই আহিছে ভাওনা কৰিবৰ কাৰণে। গতিকে তেনে ক্ষেত্ৰত আমি যদি অৱহেলা কৰোঁ গতিকে আমাক দুখে পাব। গতিকে তেওঁলোকৰ যিটো মনে প্ৰাণে এই সংস্কৃতিত জড়িত হৈ বিচাৰিছে, আমি অকণমান উৎসাহ দি পেলাই আমাৰ ফালৰ পৰা যিকণ আমি পাৰোঁ আমি তেওঁলোকক দেখুৱাই শুনাই নিছোঁ। আপুনি বিভিন্ন চৰিত্ৰত ভাও ইতিমধ্যে দিছে, তাৰ একেবাৰে আপোনাৰ প্ৰিয় চৰিত্ৰটো? প্ৰিয় চৰিত্ৰ বুলি হ'লে সকলোৱে প্ৰিয়। যিকেইটা চৰিত্ৰ কৰিছোঁ প্ৰিয় চৰিত্ৰ হিচাপে কৰিছোঁ, তথাপিতো শকুনি চৰিত্ৰটো মোৰ বেছি প্ৰিয়। গতিকে শকুনি চৰিত্ৰ ভাল লাগে কৰি। কুৰুক্ষেত্ৰ সমৰৰ কৃষ্ণ আৰু শকুনি মিলনৰ এটা দৃশ্য। কুৰুক্ষেত্ৰ সমৰৰ সামৰণি পৰি আহিছে। অকল বাকী দুৰ্যোধনক শেষ কৰিব পাৰিলেই মোৰো কৰ্তব্য শেষ। শল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগে। দাদা তীৰ্থৰ পৰা ঘূৰি অহা পূৰ্বেই দুৰ্যোধনক কিবা এটা কৰিব লাগিব, নহ'লে পাছত কৰা টান হৈ উঠিব। কাৰণ দুৰ্যোধন দাদাৰ পৰম মিত্ৰ নহয়, শকুনিকো লগে লগে আঁতৰাবই লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য, আহি দেখো নাৰায়ণৰ আগতেই ওলালহি। প্ৰণাম যদুপতি। মামা, তোমাৰ কথা কি ভাবি আছিলো? কুৰুক্ষেত্ৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে? তেনেহলে আমাৰো চাউল উকলিল। কিয় মামা? অতদিনে যদুপতিয়ে যেতিয়া ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা দেখি আমি চকুত পৰা নাছিলো। এতিয়া যদুপতিয়ে সেইবোৰ বাদ কৰি যেতিয়া সৰু সুৰা তৰাৰ লেখত ধৰিলাহি। আমি পপীয়া তৰা, আমাকতো খহাবাই। মামা, তুমি বৰ চতু, সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, তোমাক এটি কথা সোধো, কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানে। বাৰু কোৱাচোন, তুমি এই কুৰুক্ষেত্ৰ ৰণত
কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় 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 হবলৈ আৰু বাকী নাই নাৰায়ণ। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে জানে। মামা কৌৰৱ আশ্ৰয়ত থাকি দুৰ্যোধন ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? আৰু উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনিত ক্ৰুটি হল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰ চেও সঞ্চিত হলাহল বিষ খোৱাতকৈ সন্মুখ সমৰত অসি ধাৰণ কৰাই অনেক গুণে চেও আমা। যদুপতি ক্ৰোধান্ধ মানৱ মই এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ কপট নেত্ৰাতকৈ মোৰ এই আচৰণ বেছি দুখনীয়নে? ভুল বুজিছা মামা, সদায় ভুল কৰি কৰি ভুলতেই অভ্যস্ত হলো নাৰায়ণ। এতিয়া আৰু শেষ বতৰত সেই ভুল নাভাগে নাৰায়ণ। তোমাৰ দুখতেই কৌৰৱ ধ্বংস হল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভাতা বিভীষণে, আৰু আজি এই স্বৰ্ণময় ভাৰত ভূমিত শ্মশানত পৰিণত কৰিলা ৰাজমাতক তুমি শকুনিয়ে। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। নুবুজিলো মামা, অতি সহজ অতি সহজ। পৰৰে পদসেবী শকুনি, দুৰ্যোধনৰ অন্নেৰে পালিত দৰিদ্ৰ শকুনি, ঠগ প্ৰবঞ্চক ৰাজদ্ৰোহী শকুনি, মূৰৰ ওপৰত ভাৰত যুদ্ধ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ অগতি ত্ৰিজগত পতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, সেই শকুনি সামান্য শকুনি নহয়। ধন্যবাদ গ্ৰহণ কৰা। মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, আৰু মোৰ মই সমান। ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতে কেৱল শকুনি নহয়, ইতিমধ্যে ৰাসত তেখেতে কংসৰ দৰে দুৰ্দান্ত চৰিত্ৰ ৰূপায়ণ কৰিছে শেহতীয়াকৈ তেখেতে বৰ সুন্দৰ এটা চৰিত্ৰ ৰূপায়ণ কৰিলে মহিলাৰ ৰূপত। সমগ্ৰ জিলাখনৰ ভাওনা প্ৰেমী ৰাইজে যথেষ্ট সমাদৰ পাইছে, সমাদৰ দিছে তেখেতক, যথেষ্ট ধন্যবাদ জনাইছে। আৰু আজি আমি আহি তেখেতৰ পৰা আৰু এটা কথা জানিম শেষত, যিহেতু হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া 4দিনীয়া ভাওনা সমাৰোহত তেখেতক এই বঁটা প্ৰদান কৰিব হাৰমতি আঞ্চলিক ছাত্ৰ সন্থা, লখিমপুৰ জিলা ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ। তেখেতৰ এই বদান্যতাৰ প্ৰতি তেখেতে কি কয় আমি জানো, কি ক'ব? ধন্যবাদ। আমি প্ৰথমতে কৃতজ্ঞতা স্বীকাৰ কৰিছো হাৰমতি আঞ্চলিক ছাত্ৰ সন্থালৈ। অৱশ্যে তেওঁলোকে যি এটা মহান উদ্দেশ্য হাতত লৈছে, অৱশ্যে এই প্ৰসংগত মোৰ নামটো আহিছে। এই নামটো যে আহিব মই ভবা নাছিলোঁ, কল্পনা কৰা নাছিলোঁ। ইমানো মই সৌভাগ্যৱান হ'ম বুলিও ভবা নাছিলোঁ, কোনোদিন মই সপোন দেখা নাই। নিজৰ কৰ্ম কৰি আছোঁ, কৰি যাম। অৱশ্যে নিজক ব্যস্ত ৰাখি ভাল পাওঁ সাংস্কৃতিক ক্ষেত্ৰখনত, সেইমতে কৰি গৈ আছোঁ। কিন্তু বঁটা পাম বুলি কাৰোবাৰ পৰা মই এনে এটা সম্পদ পাম বুলি মই ভবা নাছিলোঁ, সেইটো আশা নাই কৰা। কিন্তু এই সম্পদটোৱে অকল মোক নহয়, আজি তেওঁলোকে হয় মোক বঁটাটো প্ৰদান কৰিছে, বঁটা মই গ্ৰহণ কৰিম। সেই বঁটাটিয়ে কেৱল মোকে নহয়, সংস্কৃতিৰ লগত জড়িত যিমানখিনি আমাৰ শিল্পী আছে সকলো শিল্পীকে হয়তো উৎসাহ উদ্দীপনা যোগাব। ইয়াৰ পৰিৱৰ্তে আজি বা কাইলৈ আকৌ কোনোবা এজন ব্যক্তি পাব। সেইবাবে মই নথৈ আনন্দিত হৈছোঁ, আৰু তেওঁলোকলৈ আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই বঁটাটি প্ৰদান কৰি কেৱল মোকে নহয়, আমাৰ লখিমপুৰ জিলাৰ সমগ্ৰ শিল্পীকে উৎসাহ উদ্দীপনা আগবঢ়াইছে। এই প্ৰচেষ্টাত তেওঁলোকে যেন অদূৰ ভৱিষ্যতো ৰাখিব, এয়াও মই কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাওনা জগতৰ বিশিষ্ট পৰিচালক, ক'বলৈ গ'লে ভাওনাৰ এজন দক্ষ শিল্পী, লখিমপুৰ জিলাৰ কাৰণে, পথালি পাহাৰ কাৰণে, পিঠাগুৰিৰ কাৰণে, উত্তৰ অসমৰ কাৰণে, মধ্য অসমৰ কাৰণে তথা উজনি অসমৰ কাৰণে এজন দক্ষ শিল্পী। তেখেতে ইতিমধ্যে শতাধিক
ভাওনা শিল্পী সৃষ্টি কৰিলে, শতাধিক বুলি কৈছোঁ এইকাৰণে। যিসকলক সৃষ্টি কৰিলে তেওঁলোক একোজন যথেষ্ট নামী দামী শিল্পীলৈ পৰিণত হৈছে, তাৰ আমি খবৰ পাওঁ। গতিকে টুন বৰা ডাঙৰীয়াৰ সুস্বাস্থ্য কামনা কৰিছোঁ। শেষ মুহূৰ্তত তেখেতৰ পৰা কি ক'ব, একেবাৰে শেষৰ কি ক'ব একেবাৰে শেষান্তত আমি হাৰমতি আঞ্চলিক ছাত্ৰ সন্থালৈ পুনশ্চ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই সংবাদটি পাই আপোনাৰ সব ৰাইজৰ বাৰ্তা প্ৰতিনিধিবৰ্গ আমাৰ এই দুখীয়া গৃহত উপস্থিত হোৱাৰ বাবে আমি অতিশয় আনন্দিত হৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিহে কিবা ভুল ত্ৰুটি হৈছে সেইখিনি আমি মাপ বিচাৰিছোঁ, আৰু ভৱিষ্যতলৈকো আমি এনেধৰণে সহায় সহযোগিতাখিনি পাম বুলি আশা ৰাখি ৰাইজৰ বাৰ্তা জয়টো কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ টুন বৰা ডাঙৰীয়ালৈ, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ।